যিসকল ছাত্ৰ ছাত্ৰীয়ে নিটত কম মাৰ্কছ পায় তেওঁলোকেও MBBS কৰিব পাৰিব আজি আমি সেইখিনি কথা পাতিম কল্যাণনাথৰ লগত তেখেতৰ লগত আগতে পডকাষ্ট কৰিছোঁ আৰু তেখেতৰ পৰা জানিছোঁ যে বহুতে তেওঁক ফোন কৰিছে বা এটা কথা জানিছে যিখিনি কথা কৈ থৈ গ'ল চ' আজিও আমি ডিছকাশ্যন কৰিম সেইখিনি কথা চ' আপোনাক ৱেলকাম জনাইছোঁ যিহেতু শুনিছোঁ আপোনালোকৰ MBBSৰ কাউন্সেলিং হ'ল এডমিশ্যন হ'ল ক'ত কেনেকৈ কি হ'ল এইটো পৰ্যায়ত অলপমান কওকচোন হয় ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সেলিংখিনি খতম হৈছে অলৰেডি আৰু যিখিনি ষ্টুডেণ্টে MBBSত ছিট পাইছে তেওঁলোকক আমাৰ ফালৰ পৰা আমাৰ কোম্পানীৰ ফালৰ পৰা তেওঁলোকৰ নতুন জীৱনৰ কাৰণে এটা নতুন যাত্ৰাৰ কাৰণে আমি শুভেচ্ছা জনাইছোঁ আৰু দ্বিতীয় কথা হ'ল কাউন্সেলিং ফাৰ্ষ্ট ৰাউণ্ড খতম হৈছে আৰু নেক্সট 3টা ৰাউণ্ড আৰু বাকী আছে ঠিক আছে তো 3টা ৰাউণ্ডত কেনেকৈ ষ্টুডেণ্টখিনি আগবাঢ়িব কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিব কোনটো কাউন্সেলিং এটেণ্ড কৰিব কোনটো কাউন্সেলিং এটেণ্ড কৰিব নালাগে কি মাৰ্কছৰ ষ্টুডেণ্টে কোনখিনিত কাউন্সেলিং এটেণ্ড কৰিলে নেক্সট অনাগত টাইমত মানে সিহঁতি ছিট এটা ল'ব পাৰিব তো সেইখিনি কথা একচুৱেলি ডিছকাছ কৰিবলৈকে আমি আজি ইয়াতে আহিছোঁ আৰু আপোনাকো সেইখিনিৰ কাৰণে যথেষ্ট ধন্যবাদ আমি ছেকেণ্ড টাইম আকৌ বহিছোঁ একেলগে তো বাকী কথাখিনি সেইখিনিয়ে আৰু বাকী আগবাঢ়ক আপুনি কেনেকুৱা ধৰণৰ আৰু কাউন্সেলিং কেনেকুৱা ধৰণৰ আপোনাৰ চিষ্টেমত কৰোৱা হয় কাউন্সেলিং চাওক কাউন্সেলিং হ'ল কি ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং হ'ল আপোনাৰ 4টা কাউন্সেলিং আছে যেনেকৈ MCC কাউন্সেলিং অল ইণ্ডিয়া বেচিছত হয় তাৰপিছত আমাৰ গভৰ্ণমেণ্ট কলেজৰ কাউন্সেলিং তাৰপিছত আপোনাৰ আহি গ'ল প্ৰত্যেক ষ্টেটৰে বেলেগ বেলেগ কাউন্সেলিং হয় যেনেকৈ কৰ্ণাটকা UP বিহাৰ ৱেষ্ট বেংগল অসম চবৰে নিজৰ নিজৰ কাউন্সেলিং আছে আৰু চবে নিজে নিজে কাউন্সেলিং কৰে যেনেকৈ আমাৰ অসমত কাউন্সেলিং কৰে DME আৰু বাকী বেলেগ বেলেগ ষ্টেটতে তেনেকৈ নিজৰ নিজৰ কাউন্সেলিং এখন বডি আছে যোনে কাউন্সেলিংখিনি কৰে তো এতিয়া কথা হ'ল কি ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং অলৰেডি আদায় হৈছে আৰু প্ৰত্যেক কাউন্সেলিঙতে আপুনি যদি চাই প্ৰত্যেক ষ্টেটৰে চাওক বা আপুনি আমাৰ অল ইণ্ডিয়া কাউন্সেলিঙতে চাওক কাট অফ বহুত হাই গৈছে আৰু ষ্টুডেণ্টখিনি এইটো চিটুৱেশ্যনত এতিয়া পেনিক হৈ আছে যাৰ ভাল মাৰ্কছ আহিছে তেওঁলোকো যথেষ্ট পেনিক হৈছে আৰু যাৰ অলপ কম মাৰ্কছ আছে তেওঁলোকো পেনিক হৈছে এতিয়া দিশ বিচাৰি পোৱা নাই যে ক'ত যাব ষ্টুডেণ্টখিনি কি কৰিব যিখিনি ষ্টুডেণ্টে অলপ কম মাৰ্কছ পাইছে তেওঁলোকৰ হাততো বহুত অপশ্যন নাথাকে তাৰপিছত যিখিনি ষ্টুডেণ্টে ধৰক একেবাৰে ক্ল'জ মাৰ্কছ আছে তেওঁলোকৰ ধৰক 10টা 15টা ওপৰৰ ষ্টুডেণ্টে পাই গৈছে সিহঁতি নেক্সট ৰাউণ্ডত কি কৰিব সেই কথাখিনি হ'ল কি যিখিনি ষ্টুডেণ্ট একেবাৰে ক্ল'জ আছে ধৰক অল ইণ্ডিয়া কাউন্সেলিঙত যদি চাই আপুনি 450ৰ ওপৰৰ যিখিনি ষ্টুডেণ্ট আছে আমাৰ অসমত বা অসমৰ বাহিৰত 500লৈকে 450 to 500ৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকে ট্ৰাই কৰিব লাগে মানে গভৰ্ণমেণ্টত ট্ৰাই কৰক ফাৰ্ষ্ট এটা ৰাউণ্ড আৰু তাৰ পিছতো যদি তেওঁলোকৰ নহয় তেতিয়া তেওঁলোকে এটা ষ্টেপ ল'ব পাৰে যে আমি মেনেজমেণ্ট ছিট আইদাৰ আমি এব্ৰড এই দুটা অপশ্যনত তেওঁলোকে আগবাঢ়িব পাৰে আৰু মেনেজমেণ্ট ছিটটো হ'ল কি মেনেজমেণ্টত আপোনাৰ মাৰ্কছ ডিপেণ্ড নকৰে মাৰ্কছ জাষ্ট আপুনি কোৱালিফাইড হৈছে আৰু আপুনি মেনেজমেণ্টত যাব বিচাৰিছে তো আপোনালোকৰ বাজেটটো অকণমান বাঢ়ি যাব তেতিয়া ষ্টুডেণ্টৰ বাজেট বাঢ়ি যাব যিসকল ষ্টুডেণ্টে MBBSৰ নামত ধৰক পইচা খৰচ কৰিম বুলি ভাবে বাজেট আছে তেওঁলোকৰ এখন প্ৰাইভেট কলেজ এফৰ্ড কৰিবলৈ বা এখন ডিমড ইউনিভাৰ্চিটি এফৰ্ড কৰিবলৈ তো তেওঁলোকক মই ছাজেষ্ট কৰিম যে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত তেওঁলোকে অল ইণ্ডিয়া কাউন্সেলিং আইদাৰ কৰ্ণাটকাৰ যোনখিনি মেনেজমেণ্ট ছিট আছে সেইখিনি ল'ব পাৰে আইদাৰ আপুনি ৱেষ্ট বেংগলৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং এদায় হৈছে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং অলৰেডি চলি আছে তো তেওঁলোকৰ ৱেষ্ট বেংগল এটা বেটাৰ অপশ্যন আছে তো এই ষ্টেটবিলাকত তেওঁলোকে প্ৰাইভেট কলেজৰ কাৰণে যাব পাৰে আৰু যিখিনি গভৰ্ণমেণ্টৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকে ছেকেণ্ড থাৰ্ড ৰাউণ্ডত তেওঁলোকৰো আহিব যিহেতুকে গভৰ্ণমেণ্টত কাট অফ যথেষ্ট ওপৰতে যায় আমাৰ অসমত যদি চাই আপুনি তো ফাৰ্ষ্ট ৰাউণ্ডত কাট অফ গ'ল জেনেৰেলৰ 491 আৰু ছেকেণ্ড ৰাউণ্ডত কাট অফ এক্সপেক্টেড আমি ভাবি আছোঁ যোনটো যে 80 ওচৰা-ওচৰিলৈকে আহিব লাগে 480ৰ আশে পাশে থাকিব 80 ক্ৰছ নকৰে যদি ছিট নেবাঢ়ে যদি কথা বতৰা চলি আছে এখন কলেজ যদি কেনেবাকৈ বাঢ়ে এইটো ৰাউণ্ডত বা নেক্সট ৰাউণ্ডতো যদি আহে তো কাট অফ আৰু অলপ ডাউন হ'ব তো সেইটো কাৰণে ৱেইট কৰক যিখিনি একেবাৰে ক্ল'জ মাৰ্কছত আছে মানে 470ৰ ওপৰৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকে অসমৰ কাৰণে ৱেইট কৰিব পাৰে অসমৰ কাউন্সেলিং 3টা ৰাউণ্ড কাউন্সেলিং আছে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং অলৰেডি আৰম্ভ হৈছে কিন্তু হয়তো এইটো ডিলে হ'ব অকণমান কাৰণ MCCয়ে কাউন্সেলিং ষ্টাৰ্ট কৰিব পৰা নাই আজি MCCয়ে এখন নটিচ উলিয়াইছে যে 4 তাৰিখৰ পৰা কাউন্সেলিং তেওঁলোকে ছেকেণ্ড ৰাউণ্ড আৰম্ভ কৰিব আৰু ক্লাছৰ ডেট
ডিলে কৰাইছে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিঙত যিখিনি ষ্টুডেণ্টৰ ধৰক আপোনাৰ এলটমেণ্ট হ'ল সেই ষ্টুডেণ্টখিনিয়েও ক্লাছেছ হ'বগৈ 22 তাৰিখৰ পিছতহে ষ্টাৰ্ট কৰিব পাৰিব তো সেইটো কাৰণে টাইম বহুত বিশেষ নাই যি ডিচিশ্যন লয় মানে ছেকেণ্ড ৰাউণ্ডত ডিচিশ্যন ল'ব লাগে আৰু মই আৰু এটা কথা ষ্টুডেণ্টখিনিক ক'ব বিচাৰোঁ যে যিখিনি ষ্টুডেণ্টে অলৰেডি 2টা এটেম্প নিটত কৰিছে সেই ষ্টুডেণ্টখিনিয়ে কিন্তু ৱেইট কৰিব নালাগে যে আৰু এটা এটেম্প মই দিম সেই ষ্টুডেণ্টখিনিয়ে ৱেইট কৰিব যোনে ফাৰ্ষ্ট এটেম্প এটা দিছে তেওঁলোকে এটা চান্স ল'ব পাৰে তো সেইকাৰণে মোৰ ছাজেশ্যন এইটোৱে থাকে যে আপোনালোকে ছেকেণ্ড ৰাউণ্ডত এটা ডিচিশ্যন লওক যোনখিনি ষ্টুডেণ্টে অলৰেডি ছেকেণ্ড থাৰ্ড এটেম্প কৰিছে তো তেওঁলোকে যদি এফৰ্ড কৰিব পাৰে তো প্ৰাইভেটত আহক আৰু যদি এফৰ্ড কৰিব নোৱাৰে তেওঁলোকে এব্ৰডৰ অপশ্যন আছে এব্ৰডতো কেইবাখনো কাণ্ট্ৰি আছে যিখিনিত আমি এডমিশ্যন আপোনাক ডাইৰেক্টলি আপুনি পাব পাৰে তো সেইখিনি কথাই মানে ষ্টুডেণ্টখিনিয়ে গম পোৱাটো দৰকাৰ আৰু সেইখিনি মেছেজকে আমি একচুৱেলি ষ্টুডেণ্টলৈকে লৈ যাব আহিছোঁ ফৰেনত এডমিশ্যন আপোনালোকে MBBSৰ কৰাই আছে নহয় জানো কোন কোন কাণ্ট্ৰিত কেনেকৈ কি কৰাই আছে অলপমান কওক বা ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হ'ব হয় আমি ফৰেনত একচুৱেলি যিখিনি কাণ্ট্ৰিত কৰাই আছোঁ সেইখিনি হ'ল প্ৰথম আমাৰ ইণ্ডিয়ান ষ্টুডেণ্টৰ প্ৰথম চইচ হৈ গ'ল নেপাল আৰু নেপালত যিহেতুকে বহুত ছিট নাই নেপালৰ মেক্সিমাম কলেজত এতিয়া ছিট ফিল হৈছে কেইখনমান কলেজহে আছে য'ত ছিট এতিয়া ৰিমেইনিং আছে যেনেকৈ আপুনি নেপালৰ কলেজখিনি যদি চাই আমাৰ গুৰিত ছিট আছে 570 to 600ৰ ওচৰত ইণ্ডিয়ান ষ্টুডেণ্টৰ কাৰণে অকল নেপালত তো এই ছিটখিনি ফিল হ'বলৈ বেছি টাইম নালাগে যিহেতুকে যোনে নেপাল পঢ়োঁ বুলি ভাবে সি আগতীয়াকৈ প্লেন কৰি থয় আৰু নেপালতো কি হয় কাউন্সেলিং হয় কাউন্সেলিঙৰ অলৰেডি ডেট চিডিউল ওলাইছে তাৰ কাৰণে আপুনি তাত MECৰ ফৰ্ম ফিল আপ কৰিব লাগিব যিখিনি কাম ইয়াতে বহি পেলাই আপুনি কৰিব নোৱাৰে ধৰক তাৰ যোনটো পোৰ্টেল আছে সেইটো ইণ্ডিয়াতে খোল নাখায় সেইটো নেপালতে খোল খাব তো সেইটো কাৰণে আপুনি কলেজ এখনত বুকিং কৰি ল'ব লাগিব যোনটো ছিষ্টেম মানে তাতে আপুনি বুকিং কৰি এখন কনফাৰ্মেশ্যন এডমিশ্যন লেটাৰ ল'লে তাৰপিছত আপুনি কাউন্সেলিংটো এটেণ্ড কৰিলে আৰু কাউন্সেলিংটো কেনেকৈ এটেণ্ড কৰিব লাগে কি কৰিব লাগে ফৰ্ম কেনেকৈ ভৰাব লাগে গোটেইখিনি আমি গাইড কৰিম আপোনালোকক তো সেইকাৰণে ষ্টুডেণ্ট যদি কোনোবাই ভাবি আছে যে নেপালত আমি এডমিশ্যন ল'ম তো এদিনো দেৰি নকৰি ইমিডিয়েট আপুনি ছিট এটা বুক কৰক কাৰণ নেপালত অলমষ্ট মেক্সিমাম কলেজত ছিট ফিল হৈছে আৰু 2 নম্বৰখন কাণ্ট্ৰি হৈ গ'ল ৰাছিয়াৰো তেনেকুৱা একে অৱস্থা যোৱা বছৰৰ ৰাছিয়াৰ যোনটো মানে 23,000 ষ্টুডেণ্ট যোৱা বছৰ গৈছে ইয়াৰ পৰা তো তাৰ তুলনাত যদি চাই এইবছৰ ক্ৰেজ বেছি বাঢ়িছে ৰাছিয়াৰো মেক্সিমাম গভৰ্ণমেণ্ট কলেজত টপ কলেজকেইখনত ছিট এতিয়া নাই আৰু যদি কোনোবাই ভাবি আছে যে মই ৰাছিয়া ল'ম তো সেইখিনি ষ্টুডেণ্টেও দেৰি নকৰাকৈ ইমিডিয়েট তেওঁলোকে মানে কণ্টেক্ট কৰিব পাৰে আৰু ছিট এটা বুক কৰি পেলাই ফাৰ্ডাৰ কাউন্সেলিঙলৈকে ৱেইট কৰিব পাৰে আৰু ৰাছিয়াত যিহেতুকে কাউন্সেলিং নহয় এটা ইণ্টাৰভিউ হ'ব তেওঁলোকক টেলিফনিক ইণ্টাৰভিউ থাকিব তাৰপিছত এখন কনফাৰ্মেশ্যন লেটাৰ আহিব তাৰপিছত অফাৰ লেটাৰ আহিব তাৰপিছত ভিজা প্ৰচেছিঙৰ কাম ষ্টাৰ্ট হ'ব তো মেক্সিমাম 1 মাহৰ পিছত ফাৰ্ষ্ট ফ্লাইট আমাৰ ওলাই যাব ৰাছিয়ালৈকে তো সেইকাৰণে ষ্টুডেণ্টখিনিয়ে কিন্তু এতিয়া অলৰেডি দেৰি কৰাৰ সময় নাই যিখিনি ষ্টুডেণ্ট ৰৈ আছে মই গভৰ্ণমেণ্ট কাউন্সেলিং চাই লওঁ আমুক কাউন্সেলিং চাই লওঁ সেইখিনি মই মুঠতে ৰৈ নাথাকি তেওঁলোক অলৰেডি ডিচিশ্যন ল'বৰ টাইম আহি গৈছে তো সেইখিনি ইনফৰ্মেশ্যনকে একচুৱেলি যাব লাগে ষ্টুডেণ্টলৈকে যে আৰু বহুত টাইম নাই কাৰণ ইণ্ডিয়াতে যদি কৰে 3টা ৰাউণ্ড কাউন্সেলিং আৰু আছে আৰু ফৰেনত কৰিলে কিন্তু একেবাৰে টাইম নাই আৰু এইটো ক্ষেত্ৰত আমি আগৰবাৰো এইটো কথা পাতিছিলোঁ মই এতিয়াও এইটো কথা আনিব বিচাৰিম ফ্ৰড খুব স্কেম এইবিলাক হৈ থাকে এইটো কেনেকৈ ধৰা পেলাব ছাত্ৰ ছাত্ৰীসকলে চাওক স্কেমটো হ'ল কি আপোনালে এজন যেতিয়া নিট দিয়ে ষ্টুডেণ্টে সেই নিটৰ ষ্টুডেণ্টটোৰ ডাটা বহুত লিক হৈ যায় বহুত ষ্টুডেণ্টৰ গুৰিত যায় বা কিবা ফৰ্ম এখনো যদি ফিল আপ কৰিছে বা ফেচবুকত আপুনি চাই থাকোঁতে যদি ভুলক্ৰমেও কিবা এটা ক্লিক কৰি পাইছে তো আপোনাৰ ডাটাটো তালৈকে যায় তো সেই ডাটাটো যোৱাৰ পিছত তেওঁলোকে আপোনাক কল কৰি পেলাই ক'ব যে আমি আপোনাৰ মাৰ্কছটো সুধিব ইমান মাৰ্কছত ঠিক আছে আমিতো গভৰ্ণমেণ্ট কলেজত আপোনাক দিয়াই দিম কি কোটাত দিয়াব বোলে আমি এটা কোটা আছে আপোনাৰ চেণ্ট্ৰেল পুল নমিনি কোটা বা তেনেকুৱা ধৰণৰ বহুত এনেকুৱা ধৰণৰ কোটাৰ নাম দিব আপোনাক যিটো আপুনি শুনিয়ে পোৱা নাই আজিলৈকে আৰু সেই কোটাটোও কিন্তু আছে নৰ্থ ইষ্টৰ কেইবাখনো ষ্টেটত সেই কোটাটোৰ 1-2টা ছিট আছে কিন্তু আপোনাক ফ্ৰড কৰিবৰ কাৰণে সেই বস্তুটোৰ সুবিধা ল'ব সিহঁতি যে এনেকৈ এটা কোটা আছে আপুনি বিশেষ একো কৰিব নালাগে আপোনাক মই যোৰহাট মেডিকেল কলেজত কৰাই দিম বা আপোনাক মই ডিব্ৰুগড় মেডিকেল কলেজত কৰাই দিম তেতিয়া ষ্টুডেণ্টে সুধিব যে আমি কি কৰিব লাগিব বোলে একো কৰিব নালাগে আপোনালোকে টকা 1 লাখ বা 50,000 আমাৰ একাউণ্টত পঠাই দিয়ক ডকুমেণ্টছকেইটা পঠাই দিয়ক ঠিক আছে কিন্তু কাম হোৱাৰ পিছত আমি 20 লাখ টকা ল'ম আপোনাৰ পৰা
মানুহেও ভাবে যে 50,000 1 লাখে বিচাৰিছে দি দিওঁ কিন্তু সিহঁতৰ টাৰ্গেটটোৱে থাকে 50,000 1 লাখৰ এটা ষ্টুডেণ্টৰ পৰা যদি 50,000 1 লাখ টকাও মানুহে ল'ব পাৰে তো সিহঁতৰ এটা ডাঙৰ এমাউণ্ট গোট খায় কিন্তু সিহঁতৰ না আপুনি অফিচ বিচাৰি পাব না আপুনি তেওঁলোকৰ জেগা বিচাৰি পাব এটা ফোন পাব আৰু হয়তো পইচা দিয়াৰ পিছত সেই ফোনটো অফ পাব আপুনি তো সেইকাৰণে এনেকুৱাবিলাক ফোনৰ পৰা একেবাৰে এভইড কৰক তেনেকুৱা ফোন আহিলে কওক যে অলৰেডি মোৰ এডমিশ্যন হৈ গৈছে মই এইবিলাকৰ বিষয়ে নাপাতো আপোনালোকৰ লগত তো সেই বস্তুবিলাক কৰক বেছি ইনফৰমেশ্যন আপুনি শ্বেয়াৰ নকৰিব কাকো আমাকো যদি আমিও কেতিয়াবা ফোন কৰোঁ আমাৰ অফিচ আহক প্ৰথমতে আমাক চাওক আমি কেনেকৈ কাম কৰিছোঁ প্ৰিভিয়াছ ইয়েৰত কি কাম কৰিছোঁ এইবছৰ ফাৰ্ষ্ট ৰাউণ্ডত আমি কিমান এডমিশ্যন কৰালোঁ এই ডাটাবিলাক আমাৰ পৰা লওক লৈ পেলাইহে আমাক আপুনি কিবা এটা মনিটৰী ট্ৰেনজেকশ্যন কৰিব তাৰ আগত আপোনালোকেও নকৰিব মই এইটো কোৱা নাই যে প্ৰত্যেকটো কথা মই কৈ আছোঁ কাৰণে সত্য হ'ব আপোনালোকে আহক মোৰ অফিচত আহক আহি পেলাই বহক এদিন নহয় দুদিন আহক তাৰপিছত আপোনালোক যেতিয়া ছেটিছফাই হ'ব তাৰপিছত আমাৰ পৰা কাম কৰক মই কাকো মই এইটো জোৰ নকৰোঁ যে আহক আমাৰ পৰা কাউন্সেলিং লওক আপুনি ইমান পইচা দিয়ক আপুনি তেনেকুৱা কোনো কথা নাই আমি কাম কৰি দিম তাৰপিছত আপোনাৰ পৰা কিবা এটা এমাউণ্ট লওঁ আমি গাইডেন্স দিম গভৰ্ণমেণ্ট কলেজৰ কাৰণে প্ৰাইভেট কলেজৰ কাৰণে আমি আপোনাক মেনেজমেণ্টত ছিট প্ৰভাইড কৰিম আইদাৰ আপোনাক যদি আপুনি ডিমডত যায় ডিমডৰ গোটেই কাউন্সেলিং আমি কৰি দিম আৰু ৰিপৰ্টিং কৰোৱালৈকে ষ্টুডেণ্টটো ৰিপৰ্টিং কৰোৱালৈকে দায়িত্ব আমাৰ থাকিব যে আমি গৈ কিনি তাতে ৰিপৰ্টিং কৰাই দিম আপোনালোকৰ একো অসুবিধা নোহোৱাকৈ এব্ৰডৰ এডমিশ্যনতো তেনে একেকেইটা কথাই এব্ৰডৰ এডমিশ্যনত আপোনাৰ প্ৰিলিমিনেৰী যিখিনি কাম যেনেকৈ ধৰক আপোনাৰ অফাৰ লেটাৰ অনা আপোনাৰ ডকুমেণ্টেশ্যনৰ গোটেইখিনি কাম ভিজা লগোৱা গোটেই কামখিনি আমাৰ থ্ৰু দি হ'ব যিদিনাখন আপোনাৰ ফ্লাইট থাকিব সেইদিনাখন আমাৰ অফিচৰ মই বা কোনোবা বেলেগ এজন গৈ হ'লেও আপোনাক দিল্লীত থৈ আহিব দিল্লীত আপোনাক গোটেই ষ্টুডেণ্টবিলাকৰ লগত লগ কৰাই কিমান ষ্টুডেণ্ট ইয়াৰ পৰা গৈ আছে কোন কলেজত গৈ আছে গোটেইখিনি ইনফৰমেশ্যন আপুনি দিল্লী এয়াৰপৰ্টতে পাব আৰু আপোনালোকে যদি আহি প্ৰথমতে আগতীয়াকৈ সোধেহিও আমাক যে আপোনালোকৰ প্ৰিভিয়াছ ষ্টুডেণ্ট যদি কোনোবা আছে তাতে আমাক এবাৰ কথা পতাই দিয়ক তো আমি তাৰ সেইখিনিও সুবিধা তেওঁলোকক কৰাই দিম তো সেইকাৰণে ষ্টুডেণ্টখিনিয়ে দেৰি নকৰি সিদ্ধান্ত লওক আৰু পঢ়িবৰ কাৰণে MBBS কৰিবৰ কাৰণে এইটো বছৰতে যদি কৰিম বুলি ভাবিছে আৰু সবতছে ডাঙৰ কথা বাজেট আপুনি বাজেটৰ ভিতৰত আপোনাৰ পৰিব লাগিব প্ৰত্যেকখিনি কথা আপুনি আহি পেলাই আমাক সোধক আমাৰ অফিচলৈকে আহক অফিচ আমাৰ জয়ানগৰত আছে আগতো মই কেইবাবাৰো কৈছোঁ বহুত ষ্টুডেণ্ট আহিছেও আপোনাৰ ভিডিঅ' চাই পেলাই যথেষ্ট ষ্টুডেণ্টৰ মানে আমি ৰেছপন্স ভাল পাইছিলোঁ তো সেইকাৰণে নেক্সট টাইম আমি ভাবিলোঁ আৰু এবাৰ আপোনাৰ লগত আলোচনা কৰা হওক এইটো বিষয় লৈ পেলাই তো সেইকাৰণে ভাবিছোঁ এই কথাবিলাকে ষ্টুডেণ্টক এটা পজিটিভ ভাইবছ দিব হয় আৰু এটা কথা MBBSৰ উপৰিও ষ্টুডেণ্টসকলে কি কোৰ্চ কৰিব পাৰে চাওক MBBSৰ উপৰিও যদি আপোনাৰ গভৰ্ণমেণ্টত আপুনি আয়ুৰ্বেদা হেমিঅ'পেথি MBBSৰ পিছতে প্ৰথমটো চইচ হয় মানুহৰ BDS মানে ডেণ্টেল তাৰপিছতে আয়ুৰ্বেদা কৰে তাৰপিছতে হোমিঅ'পেথি কৰে তো এইখিনিৰো কাউন্সেলিং চলি আছে অলৰেডি ঠিক আছে ডেণ্টেলৰ কাৰণে অলৰেডি MCC কাউন্সেলিং চলি আছে কৰ্ণাটকাৰ কাউন্সেলিং চলি আছে UP চলি আছে তো সবৰে ডেণ্টেল আৰু MBBS একেলগে চলি থাকে আয়ুৰ্বেদাটো বেলেগকৈ চলে আয়ুৰ্বেদাটো চলে আয়ুষৰ আণ্ডাৰত অল ইণ্ডিয়া আয়ুষ যোনটো আছে আয়ুষৰ আণ্ডাৰত হোমিঅ'পেথি আৰু আয়ুৰ্বেদিক এই দুটাত তাৰ চলি আছে যিহেতুকে ফাৰ্ষ্ট ৰাউণ্ডৰ অল ইণ্ডিয়া কাউন্সেলিঙৰ আজি লাষ্ট ডেট আছিলে তো ছেকেণ্ড ৰাউণ্ড আকৌ আৰম্ভ হ'ব যিখিনি ষ্টুডেণ্টে ফাৰ্ষ্ট ৰাউণ্ড মিছ কৰিছে ছেকেণ্ড ৰাউণ্ডত আহক তাৰপিছত প্ৰাইভেট কলেজত আপুনি ল'ব পাৰে আয়ুৰ্বেদা প্ৰাইভেট কলেজত আপুনি হেমিঅ'পেথি ল'ব পাৰে যদি আপোনাৰ মাৰ্কছ অকণমান কম আছে তো আপুনি প্ৰাইভেট কলেজত আহক আৰু বহুত কম ফিজত আপুনি ডেণ্টেল আয়ুৰ্বেদা হোমিঅ'পেথি কৰি আহিব পাৰে এনে বেলেগত কিমান ফিজ হয় বেলেগত নহয় আপুনি গভৰ্ণমেণ্টতো পালে আপোনাৰ ফিজ কম হয় আৰু গভৰ্ণমেণ্টত এইখিনি ষ্টুডেণ্টেহে পাব যিখিনি ষ্টুডেণ্টৰ ধৰক MBBSৰ কাট অফ 490 ক্ল'জ হৈছে তো 490ৰ তলৰ যিখিনি ষ্টুডেণ্ট একেবাৰে তলতে তো সেইখিনিয়ে ডেণ্টেল বা আয়ুৰ্বেদা গভৰ্ণমেণ্টতে পাই যাব আৰু যিখিনি তাতকৈ তলৰ ষ্টুডেণ্ট ধৰক 200 পাইছে 250 পাইছে কোৱালিফাই হৈছে কোৱালিফাই মাৰ্কছটোতো আপোনাৰ জাষ্ট আপোনাৰ 140 পালে কোৱালিফাই হ'ব 144 তো তাৰ ওপৰত যিখিনি ষ্টুডেণ্টে পাইছে তো সেই ষ্টুডেণ্টখিনিয়ে আপোনাৰ আয়ুৰ্বেদা হেমিঅ'পেথি এইকেইটাও ট্ৰাই কৰিব পাৰে যদি তেওঁলোকৰ বাজেট কম আছে তো ইণ্ডিয়াতে কৰিব পাৰে আৰু ইণ্ডিয়াত প্ৰাইভেট কলেজত কৰিব পাৰে তেতিয়াও বহুত বেছি খৰচা নহয় 4.5 বছৰ খুব বেছি 12-13 লাখত তেওঁলোকে কোৰ্চটো কমপ্লিট হ'ব আজিকালিতো নাৰ্ছিং কৰিবলৈ মানুহক 12-13 লাখ টকা লাগে অসমতে যদি আপুনি প্ৰাইভেট কলেজ এখনত নাৰ্ছিং কৰিব যায় 4 বছৰত আপোনাৰ 12-13 লাখ টকা ইয়াতে যায়
তো তাতকৈ যদি আপুনি আয়ুৰ্বেদা বা হেমিঅ'পেথিত আপুনি আৰু 2-3 লাখ টকা লগাই পেলাই তাতে পঢ়ুৱাই আনে, ষ্টুডেণ্টটোৱে ডক্টৰ হ'ল। আৰু অসমত যিহেতুকে আমাৰ অসমতে বুলি নহয়, ইণ্ডিয়াতে যিহেতু আমাৰ ডক্টৰছৰ যিটো কম এটা আছে, যেনেকৈ 50-60% আমাৰ ডক্টৰহে আছে, তাৰ বাহিৰত ডক্টৰ নাই। তো এই আয়ুৰ্বেদা হেমিঅ'পেথি যিখিনি ডক্টৰ আছে, আমাৰ অসম চৰকাৰে বা যিকোনো জেগাৰ চৰকাৰে, যোনখন ষ্টেটৰে বাচ্চাটো হয়, সেই ষ্টেটৰ চৰকাৰে তেওঁলোকক এপইণ্টমেণ্ট কৰিব এজ এ মেডিকেল অফিচাৰ হিচাপে। আৰু তেওঁলোকে কি কৰে, এল'পেথিক প্ৰেক্টিছো কৰিব পাৰে। অসম গভৰ্ণমেণ্টত এটা আগত 2-3 বছৰ আগততো চলি আছিলে সেইটো, যে এটা ব্ৰিজ কোৰ্চ কৰি পেলাই আপুনি এল'পেথিক প্ৰেক্টিছ কৰিব পাৰে, যেনেকৈ গাঁৱলীয়া হস্পিটেলবিলাকত। মই চিটিৰ হস্পিটেলত কোৱা নাই, গাঁও অঞ্চলৰ যেনেকৈ PHC, ব্লক PHC, তাৰপিছত আপোনাৰ যোনবিলাক সৰু সৰু চিকিৎসালয় আছে, তো তাতে তেওঁলোকক এজ এ মেডিকেল অফিচাৰ হিচাপে এপইণ্ট কৰে। আৰু তেওঁলোকে এল'পেথিকো লিখিব পাৰে। যিহেতুকে আমাৰ ডক্টৰ নাই, তেওঁলোকে অলৰেডি ডক্টৰ 4.5 বছৰ পঢ়ি আহিছে। তো পঢ়ি অহা ডক্টৰখিনিক এল'পেথিকৰ 1 বছৰৰ এটা ট্ৰেইনিং দিয়াই পেলাই তেওঁলোকক সামান্য দৰৱখিনি আৰু এটা ট্ৰিটমেণ্ট, প্ৰিলিমিনেৰী ট্ৰিটমেণ্টখিনি দিবৰ কাৰণে তেওঁলোকক যোগ্য কৰি তোলে। আৰু এটা কথা মই জানিব বিচাৰোঁ, আয়ুৰ্বেদিক আৰু হোমিঅ'পেথিকৰ মাজত ডিফাৰেঞ্চটো কি হয়? চাওক, আয়ুৰ্বেদিক আৰু হোমিঅ'পেথিক দুটাই যদি আপুনি চায়, এই দুটা হ'ল দুইটাই বেলেগ বেলেগ বস্তু, কিন্তু কাউন্সিলিংটো আপোনাৰ একেটা প্লেটফৰ্মতে হয়। প্লেটফৰ্ম একেটাই হ'ব, আয়ুষৰ আণ্ডাৰতে কাউন্সিলিং হয়। আৰু হোমিঅ'পেথি হ'ল কি, লাইক আমাৰ সৰু সৰু বাচ্চাবিলাক যেতিয়া কিবা এটা জ্বৰ হয়, কিবা হয়, আগতো আপুনি দেখিছে আমাৰ ষ্টুডেণ্ট বা মানে আমাৰ পেৰেণ্টছবিলাকে হোমিঅ'পেথি ট্ৰিটমেণ্ট কৰায়। তো হোমিঅ'পেথিটো হ'ল কি, আপুনি ডক্টৰে লিখিব পাৰিব, কিন্তু হেমিঅ' এটা। আৰু এটা হৈ গ'ল আয়ুষ। আয়ুষটো হৈ গ'ল কমপ্লিট আয়ুৰ্বেদিক, আৰু তাৰ কাৰণে যথেষ্টখিনি কলেজেছ বেংগলোৰতো আছে, আৰু আপোনাৰ অল ইণ্ডিয়া লেভেলতো কলেজ আছে। তো আয়ুষতো আপোনালোকে কৰিলে, অসমত আয়ুষ কৰিলেতো এটাই ভাল হ'ব কি, আপুনি এল'পেথিকো প্ৰেক্টিছ কৰিব পাৰে লগতে। আৰু শেষত আৰু এটা কথা মই জানিব বিচাৰোঁ, আগতেও চাগে পডকাষ্টত সুধিছোঁ, যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কাৰণে কিবা মানে আপোনালোকৰ সুবিধা আছে নেকি, বা হেল্প কৰে? ইয়াতে সুবিধা অকল গভৰ্ণমেণ্টৰ ছিটকেইটাত তেওঁলোকৰ কাৰণে সুবিধা এটাই আছে, যদি কেটেগৰী ৱাইজ তেওঁলোক কেটেগৰীত পৰে, যেনেকৈ BPLৰ কাৰণেতো তেনেকুৱা একো সুবিধা নাই। যদি কেটেগৰীত তেওঁলোক পৰে, ধৰক SC, ST, OBC বা ST হিলছ, তাৰপিছত আমাৰ যিখিনি জনজাতীয় কোটা আছে, যেনেকৈ ৰাভাৰ কোটা আছে, তাৰপিছত আপোনাৰ আমাৰ যিবিলাক মিচিংসকলৰ, টি গাৰ্ডেন্সৰ, চবৰে আমাৰ কোটা আছে। তো এই কোটাবিলাকত পৰিলে কি হয়, আপুনি কম মাৰ্কছ পোৱা ষ্টুডেণ্টেও তো গভৰ্ণমেণ্ট ছিট পোৱা যায়, কিন্তু কেটেগৰীত আপোনাৰ থাকিব লাগিব। জেনেৰেল ষ্টুডেণ্ট যদি হয়, আপুনি BPLও হয়, তেতিয়াও আপুনি কিন্তু মাৰ্কছ আনিবই লাগিব। প্ৰথম কথা হ'ল মাৰ্কছ, আৰু দ্বিতীয় যদি আপুনি প্ৰাইভেট কলেজত যায় বা আপুনি মেনেজমেণ্ট ছিট লয়, তেতিয়াহ'লে আপুনি পে'মেণ্ট আপোনাৰ লাগিব। MBBSত ইণ্ডিয়াত আপোনাৰ দুটা বস্তু লাগিব, এটা হৈ গ'ল আপুনি মাৰ্কছ আনক, গভৰ্ণমেণ্ট কলেজ লওক। 2 নম্বৰটো হ'ল কি, আপুনি পইচা দিয়ক, প্ৰাইভেট আৰু মেনেজমেণ্ট ছিট লওক। এই দুটাই হ'ল ইণ্ডিয়াৰ MBBSৰ আচল সত্যটো আচলতে। গোটেইখিনি কথা জানিলোঁ, মানে এইটো ভিডিঅ' শ্বৰ্টে হয় কাৰণ ইনফৰ্মেশ্যনৰ কাৰণে বনোৱা হৈছে। আমি শেষ কৰিলোঁ তেতিয়াহ'লে। বাকী আপোনালোকে বুজি পালেনে যিমানখিনি কথা ক'লে, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে বহুত বেছি শ্বেয়াৰ কৰিব। যোগাযোগৰ নাম্বাৰ দি দিম, তেখেতৰ লগত যোগাযোগ কৰিব, লগতে আহিব তেওঁৰ ইনষ্টিটিউটত, খবৰ কৰি যাবহি, যোগাযোগ কৰি ল'ব। আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।